পাঁচখন জিলা এই লোকসভা সমষ্টি এনেদৰে 5খন জিলা ভাৰতবৰ্ষৰ ক'ৰবাত আছে নে নাই 27 লাখ ভোটাৰ 50 লাখ প্ৰায় পপুলেশ্যনেৰে এই বৃহৎ আমাৰ ধুবুৰী সমষ্টি এই ধুবুৰী সমষ্টিৰ প্ৰতিটো ঠাইত প্ৰতিখন জিলাত কংগ্ৰেছ কৰ্মীসকলে যোৱা লোকসভা নিৰ্বাচনত আকাশ উদিয়া তেওঁলোকৰ প্ৰচেষ্টাৰ কাৰণে পৃথিৱীৰ ভিতৰত ৰেকৰ্ড ভোটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিজয়ী কৰিছে। সেয়েহে এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোৰ এটা দায়িত্ব আছে। মই ৱাকাফ বিলৰ সময়ত ৰাতি 3টালৈকে লোকসভাত থকাৰ পিছত ৰাতি আহি গুৱাহাটী পাই পোনে পোনে আমি পঞ্চায়তৰ নিৰ্বাচনৰ কামত লাগি গৈছোঁ আৰু যোৱাকালি কোকৰাঝাৰ হৈ আমি ধুবুৰী জিলাত পদাৰ্পণ কৰিলোঁ। ধুবুৰী জিলাত আমি কংগ্ৰেছ কৰ্মীসকলক লগ পোৱাৰ পাছত বৰপেটা জিলাৰ 2টা সমষ্টি মন্দিয়া আৰু চেগা সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলক জিলা কংগ্ৰেছৰ বৰপেটাত লগ পোৱাৰ পাছত আমি বঙাইগাঁৱলৈ আহিছিলোঁ। বঙাইগাঁও সৃজনগ্ৰাম সমষ্টিৰ লোকসকলক লগ পোৱাৰ পাছত আজি পুৱা গোৱালপাৰা জিলা কংগ্ৰেছৰ অন্তৰ্গত কংগ্ৰেছ কৰ্মীসকলক লগ পাই এতিয়া চাউথ চালমাৰা বানকছাৰ সমষ্টিত আমি আজি কংগ্ৰেছ কৰ্মীসকলক লগ পাইছোঁ আৰু এই সময়ত আমি কেনেদৰে কংগ্ৰেছ কৰ্মীসকল আজি পঞ্চায়ত নিৰ্বাচন আপোনালোকে দেখিছে যে পঞ্চায়ত নিৰ্বাচনটো এটা সাংবিধানিক ব্যৱস্থা। যেনেকৈ 5 বছৰ মূৰত বিধানসভাৰ নিৰ্বাচন হোৱাটো বাঞ্ছনীয় হ'বই লাগিব, যেনেকৈ লোকসভা নিৰ্বাচন 5 বছৰৰ পিছত হ'বই লাগে, ঠিক তেনেকৈ সাংবিধানিক ব্যৱস্থাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ 5 বছৰৰ ভিতৰত হ'বই লাগিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ চল চাতুৰিৰে ডিলিমিটেশ্যনৰ নামতে হওক বা আপোনাৰ বিভিন্ন প্ৰকাৰে তেওঁ এই হক আলোচনা কৰি এই পঞ্চায়ত নিৰ্বাচনটো তেওঁ দেৰি কৰি আছে। তেওঁ ইচ্ছাই নাছিল পঞ্চায়ত নিৰ্বাচনটো কৰাৰ কাৰণ তেওঁ কাৰ্যকালত ইমান মানুহক অতিষ্ঠ কৰি দিছে। তেওঁ গম পাইছে সকলো শ্ৰেণীৰ ৰাইজ তেওঁৰ ওপৰত আজি বিতুষ্ট। আজি উজনি অসমৰ 6 জনগোষ্ঠী নামনি অসমৰ গুজৰাটবংশীকে লৈ এই 100 দিনৰ ভিতৰত জনজাতি কৰিম বুলি তেওঁলোকৰ প্ৰতিশ্ৰুতি আজি 10 বছৰ হৈ গ'ল, সেইটো নকৰিলে। 351 টকা আজি আমাৰ গাৰ্ডেনৰ মানুহখিনিক দৈনিক হাজিৰা দিম বুলি কৈ সেইটো নকৰিলে। আনফালে বহুতৰ ঘৰ ভাঙিছে, বহুতক গুলিয়াই মাৰিছে, এবোৰী সমস্যাই মানুহক আগুৰি ধৰিছে। এনেধৰণৰ সমস্যাৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে এইবাৰ তেওঁ থাকিলে ৰাইজে পদুম ফুলক ভোট নিদিয়ে আৰু সেইকাৰণে এবছৰ যোৱা ফেব্ৰুৱাৰীত ম্যাদ উকলি গৈছে পঞ্চায়তৰ, কিন্তু যোৱা ফেব্ৰুৱাৰী এইটো ফেব্ৰুৱাৰী নহয় 1 বছৰতকৈ বেছি গ'ল। তাৰপিছতো তেওঁ কৰা নাছিল কাৰণ তেওঁ বিভিন্ন বুদ্ধিমত্তা কৰি তেওঁ আইন সংশোধন কৰি পঞ্চায়তত যাতে কোনো পলিটিকেল পাৰ্টীয়ে নিজৰ চিহ্নত ভোট দিব নোৱাৰে, ৱাৰ্ডৰ কাৰণে এইটো সংশোধন কৰিছে। ৱাৰ্ড প্ৰায় আগতে 26,000 আছিল, এতিয়া 21,000। এতিয়া ৱাৰ্ডত নিজৰ চিম্বল লৈ যাবলৈ সাহস কৰা নাই মুখ্যমন্ত্ৰীয়ে, কাৰণ তেওঁৰ অপকৰ্মৰ কাৰণে। আৰু আমিও কংগ্ৰেছে কৈছোঁ যে তুমি যদি ডালে ডালে আমি পাতে পাতে প্ৰত্যেকটো ৱাৰ্ডত আমি নিৰ্দলীয় পাৰ্টীক সমৰ্থন কৰিম আৰু আমাৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি কংগ্ৰেছৰ হাতৰ চিনত দিম আৰু বাকী 10টা ৱাৰ্ডত প্ৰত্যেকতে আমি কংগ্ৰেছৰ পাৰ্টী নিৰ্দলীয় পাৰ্টীক সমৰ্থন কৰিম আৰু বুজাই দিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি 26ত আৰু তুমি মুখ্যমন্ত্ৰী হ'ব নোৱাৰা। এই কথা পঞ্চায়তৰ যোগেদি আজি এনেধৰণৰ এটা আন্দোলন হ'বৰ কাৰণে আমি আজি দিনে ৰাতিয়ে গুলি কৰিছোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি আহি চাউথ চালমাৰা বানকছাৰ পাইছোঁ। মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ স্পষ্ট মত, আমাৰ যদি পঞ্চায়ত লেভেলত ব্লকৰ লেভেলত তেওঁলোকে যদি বিজেপি আৰু UDFৰ বাহিৰে যদি কাৰোবাৰ লগত সভাপন্ন দলৰ লগত যদি মিত্ৰতা কৰিব খোজে আমি সেই ক্ষেত্ৰত প্ৰস্তুত কৰিম। আজি মানকেশ্বৰত আহি মোক এইটো সুধি থাকে, য'ত ইয়াৰ পৰা অসম চৰকাৰে আপোনাৰ বাংলাদেশলৈ যাওঁতে আপোনাৰ বিলৰ পইচাবিলাক লৈ যায়, এইটো কাটি দিব, এইটো নুঠে। কোনে নাজানে ইয়াৰ পৰা যে আপোনাৰ হাজাৰ হাজাৰ লাখ লাখ টকা আপোনাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে আপোনাৰ পইচা লৈ গৈ আছে, কোনে আছে কি কথা চব জানে। আপোনালোকেতো নিদিয়ে আৰু দিলেওতো ইয়াতে নুঠায়। আজি হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰীত মানুহখিনি বেয়া, কিন্তু ইয়াৰ যিটো চিণ্ডিকেট তামোলকে আদি কৰি বিলকে আদি কৰি বিভিন্ন যিটো চিণ্ডিকেট, এই চিণ্ডিকেটৰ পইচাখিনি মজা। ধুবুৰীৰ চিণ্ডিকেটৰ পইচাবিলাক পাবলৈ খুব মজা।
তেওঁ আপোনাৰ গ্লুক'জৰ ওচৰত তাতো গেটত পইচা লয়, কোনে লয় কি কথা মই বাৰে বাৰে কৈ আছো, দি দিম তথ্য, কিয় ইনকুৱাৰী নিদিয়ে? এই বানকেশ্বৰত আহি কেনেদৰে চিণ্ডিকেট কৰিছে সেই কথাবিলাক, ইয়াত চিণ্ডিকেট কৰে কোন কোন আছে আপোনালোকেও জানে। এই লোকসকলক ৰাইজে এটা সময়ত চিহ্নিত কৰিব আৰু কংগ্ৰেছৰ চৰকাৰ আহিবলৈ দিয়ক, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যাওক, ৰাইজে এইসকলক সকলোকে চিনাক্ত কৰি ৰাখিছে, ৰাইজে এইসকলক বিচাৰ মুখ্যমন্ত্ৰী সলনি হৈ আছে, এই কথাটো আপোনালোকে লৈ লওক। গোটেই দিল্লীত যাওক, তাতে সকলোৱে জানে যে মুখ্যমন্ত্ৰী সলনি হৈ আছে। মুখ্যমন্ত্ৰীৰ যিবিলাক অপকৰ্ম বিজেপিৰ নেতৃত্বে গম পাইছে আৰু সেইকাৰণে এখোজ দুখোজকৈ বিজেপিও আগবাঢ়িছে। সময়ত আপোনালোকে চাব বিজেপিৰ নিজৰ স্বাৰ্থত এই হিমন্ত বিশ্ব শৰ্মাক গাড়ীৰ পৰা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।